বিশ্বনাথ আৰু বিহালীত কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন। সদৌ অসম ভোজপুৰী পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত তথা বিশ্বনাথ মহাবিদ্যালয়ৰ শাখা সমিতিৰ আতিথ্যত এক বিশেষ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। এই সম্বৰ্ধনা অনুষ্ঠানত বিশ্বনাথৰ বিভিন্ন স্থানৰ প্ৰায় 1.5 শতাধিক কৃতি ছাত্ৰ ছাত্ৰীক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। উক্ত সভাত উপস্থিত থাকে সদৌ অসম ভোজপুৰী পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি সূৰ্যনাৰায়ণ পাণ্ডে, বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ সভাপতি আজমত শেখ, ভোজপুৰী পৰিষদ বিশ্বনাথ জিলাৰ সভাপতি বলবীৰ ৰয়, ভোজপুৰী পৰিষদ বিশ্বনাথ জিলাৰ সম্পাদক সত্যেন্দ্ৰ নাথ তিৱাৰী, বিশ্বনাথ মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সুশীল তাঁতী, পাভৈ আঞ্চলিকৰ উপদেষ্টা সুনীল গোৱালা, সভাপতি প্ৰহ্লাদ মিলি, ভোজপুৰী পৰিষদ বিশ্বনাথ জিলাৰ উপদেষ্টা সুৰেন্দ্ৰ সাহানী, মনোজ ৰায়, ধনপ্ৰতাপ সিং, বিশ্বনাথ মহাবিদ্যালয় হিন্দী বিভাগৰ প্ৰবক্তা শ্ৰীমতী গীতা বৰ্মা, ভোজপুৰী মহিলা আঞ্চলিক সমিতিৰ সভানেত্ৰী শ্ৰীমতী জ্যোতি দেৱী, সম্পাদিকা নীতু ৰায়, বিশ্বনাথ কলেজ ভোজপুৰী শাখাৰ বিষয়ববীয়াসকল। ইফালে বিহালীৰ আংচালি ৰংগমঞ্চত অনুষ্ঠিত হয় এখন ৰাজহুৱা সভাৰ লগতে বিশেষ অভিনন্দন অনুষ্ঠান। উক্ত অনুষ্ঠানৰ সভাপতিত্ব কৰে আৰ্থ সামাজিক উন্নয়ন সমিতিৰ কাৰ্যকৰী সভাপতি তথা বিশ্বনাথ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ উপদেষ্টা সঞ্জীৱ কুমাৰ দাসে। বিশ্বনাথ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক তুলতুল দাসে আঁত ধৰা সভাখনিত আদৰণি ভাষণ আগবঢ়াই আৰ্থ সামাজিক উন্নয়ন সমিতিৰ সভাপতি চিৰাজ হাজৰিকাই সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ দৃষ্টিভংগী আৰু উদগনিমূলক বক্তব্য আগবঢ়াই কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক দেৱ কুমাৰ দাসে ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যি সামাজিক, শৈক্ষিক আৰু সাংস্কৃতিক দিশত বক্তব্য আগবঢ়াই ক্ৰমে গহপুৰ জিলা অনুসূচিত জাতি পৰিষদৰ সভাপতি সিদ্ধেশ্বৰ হাজৰিকা, অনুসূচিত জাতি উন্নয়ন পৰিষদৰ বিশ্বনাথ মহকুমাৰ অধ্যক্ষ অৰূপ কুমাৰ দাস, কবি সাহিত্যিক তথা সমাজসেৱক নিৰঞ্জন দাসে। ইয়াৰ উপৰিও সভাত উপস্থিত থাকে গমিৰী কোঅপাৰেটিভ ছ'চাইটিৰ অধ্যক্ষ প্ৰহ্লাদ দাস, বিশিষ্ট সমাজসেৱক শুকদেৱ বৰুৱা, সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক হৰেণ দাস, প্ৰচাৰ সম্পাদক মিলন দাস, বিশ্বনাথ জিলা সমিতিৰ সভাপতি নীলোৎপল দাস, সাংবাদিক দিগন্ত শইকীয়া, তুষাৰ হাজৰিকা, লক্ষ্মী বৰা, খগেন মটক, ভুৱন লুইটেলৰ লগতে উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ উত্তীৰ্ণ কৃতি ছাত্ৰ ছাত্ৰীসকল আৰু আমন্ত্ৰিত অতিথি আৰু স্থানীয় ৰাইজ। সঁচাকৈ আজি ইয়াতে উপস্থিত থাকি নিজকে গৌৰৱ অনুভৱ কৰিছোঁ। আমাৰ শিক্ষাৰ্থীসকলেই হ'ল এখন সমাজ বা আমাৰ দেশখনৰ ভৱিষ্যত সম্পদ। অনাগত দিনত নিজকে প্ৰতিষ্ঠিত কৰি সমাজখনক বা দেশখনক বিশ্বৰ দৰবাৰত চিনাকি কৰি দিবলৈ তেওঁলোকে অনাগত দিনত আগবাঢ়িব। গতিকে আজিৰ এই অনুষ্ঠান ভাগত তেখেতসকলক উদগনি জনাইছোঁ, সাহস প্ৰেৰণা দিছোঁ। মই নথৈ আনন্দিত হৈছোঁ।